গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ সকলোৰে? ভালনে? খবৰবোৰ বেয়াই। ফেচবুকটো খুলিবই নোৱাৰি, খুলিলেই বহুত দুখ লাগে শুনি, গম পাই, দেখি। আজি হিমন্ত বিশ্ব ডাঙৰীয়াই যিখিনি কথা কৈছে, খুব ভাল কথা কৈছে আৰু ভাল কাম কৰিছে। তেখেতক চেলুট দিওঁ। আৰু কিছুমান আমাৰ অসমত থকা অসমীয়া মুছলমানৰ কথাই কৈছোঁ। তেওঁ কিছুমানবিলাকৰ গা জ্বলি পুৰি মৰিছে। তেওঁবিলাকে অলপ জানেনে কথাটো? আমি তেওঁবিলাকৰ কথা কোৱা নাই। আমি কৈছোঁ বাংলাদেশী, অবৈধ বাংলাদেশীৰ বিষয়ে কৈছোঁ। যি অবৈধ বাংলাদেশীয়ে আমাৰ সত্ৰবোৰ ধ্বংস কৰিছে, সত্ৰাধিকাৰক মাৰিছে, সত্ৰাধিকাৰ জীয়েকক ৰেপ কৰি কেনে খেদি পঠিয়াইছে, সত্ৰাধিকাৰখন জেগাবোৰ দখল কৰিছে। আজি যাবই নোৱাৰি ধুবুৰী ছাইডে, ধুবুৰী বুলিও নহয়, নলবাৰী হওক, ধুবুৰী হওক, এইবিলাকত লখিমপুৰে হওক, লাগিলে সেইটো ছাইডে ইমানেই মিয়াবোৰ আহি সোমালে। আৰু মানে কি, আমি ফেচবুকে হেৰি কৰি থাকিলে নহ'ব। অকল হিমন্ত বিশ্ব ডাঙৰীয়াৰ এয়া কৰ্তব্য নহয়, আমাৰো কৰ্তব্য যে মিয়া বাংলাদেশীক আমি ইয়াৰ পৰা খেদি পঠিওৱাটো। কাৰণ ইমান মাটি তাহাঁতবিলাকেই কব্জা কৰি বহি আছে। আমাৰ অসমৰ অসমীয়াবিলাকৰে নাই এটুকুৰা মাটি, আমাৰেই নাই। আমি নিজেই ভাড়াঘৰত থাকোঁ। আমি কেতিয়াও এনেকৈ দখল কৰা নাই। তাহাঁতি তাৰ পৰা আহি এনেকৈ দখল কৰিছে। তাতে আৰু এজন মন্ত্ৰীৰ কথা ক'বলৈ ওলাইছোঁ, যিজন মন্ত্ৰীৰ নাম হৈছে অখিল গগৈ। লাজ লাগিছে। ধিক্কাৰ তোক। তই কেনেকৈ গগৈ হ'লি? তোৰ তেজত চাগে মিয়াৰ কিবা তেজ আছে। তোক দেখি কেনে লাজ লাগিছে গগৈ বুলি ক'বলৈ। তই যে গোটেই মিয়াবিলাকৰ ট্ৰেণ্ডবিলাকত গৈ মিয়াবিলাকক সাবুতি চুমা খাই হেৰি কৰি আছ যে উচ্ছেদ অভিযান কৰিছে। উচ্ছেদ অভিযান কৰিছে বুলি মিয়াবিলাকক সাবুতি যে চুমা খাবলৈ গৈছ। তোৰ লাজ লগা নে অলপো? ধিক্কাৰ গগৈ লিখাৰ কাৰণে তোক। গম পাইছ? এটাই গগৈ গোটেই এটা সময়ত 71 চনৰ আগৰ পৰাই আনি অসমখনক ধ্বংস কৰিলে। আৰু তই এটা গগৈ আকৌ ওলাইছ মিয়াখিনিক চুমা খাবলৈ। তোৰ লাজ লগা নাই? তোৰ লাজ লগা নাই? নিজৰ অসমৰ হৈ কিনে তই মাত মাতিবলৈ তই একো গম পোৱা নাইনে? তই সত্ৰত যোৱা নাইনে? তই সত্ৰবিলাকক দেখা নাইনে? তই নিউজবোৰ চোৱা নাই? লাজ লাগিছে। ধিক্কাৰ অখিল গগৈ ডাঙৰীয়া, আপোনাকে কৈছোঁ, বৰ ধিক্কাৰ। কালি তোৰ ল'ৰা আছে, হয় নহয়? কালি এটা সময়ত ভৱিষ্যতত চাবি যে যেতিয়া তোৰ ল'ৰা এটা আছে, তই সেইটো সময়লৈকে তই হেৰি হৈ নাথাক, তই MLA হৈ নাথাক, তেতিয়ালৈকে তই বিধায়ক হৈ নাথাক, হয় নহয়? তেতিয়া তই নিজে ভাবচোন, তোৰ ল'ৰা, তোৰ বোৱাৰী, তোৰ নাতিপুতি কি অৱস্থা কৰিব। এতিয়া এনেকুৱা অৱস্থা কৰি